নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ নতুন এক ভিডিঅ'ৰ মাজলৈ। বৰ্তমান সময়ত মই আপোনাৰ এখন ভোট জলকীয়াৰ খেতিত আছোঁহি। আপোনাৰ গহপুৰৰ এক নং লক্ষীপুৰ বুলি কোৱা যিখন গাঁও আছে, আপোনাৰ বালিজান জিপিৰ ভিতৰতে আপোনাৰ পৰে। তো গতিকে আপোনাৰ বৰ্তমান সময়ত মই এখন আপোনাৰ ভোট জলকীয়াৰ বাৰীত আছোঁ। তো গতিকে ইয়াৰ আপোনাৰ যিকেইটা দৃশ্য হয়, আপোনাৰ কেনেধৰণৰ খেতি কৰিছে বা কেনেধৰণৰ আপোনাৰ ফলবোৰ লাগিছে বা ইয়াৰ যিবোৰ মানে কথা বতৰা, ভোট জলকীয়াৰ সাধাৰণতে যিকেইটা আপোনাৰ কথা বতৰা আপোনালোকক কিছু আভাস এটা দিবলৈ কাৰণে মই চেষ্টা কৰিম। কমেণ্ট কৰিব, লাইক কৰিব, আপোনালোকৰ মতামত থাকিলে আৰু ভাল লাগিলে লাইক কৰিব, আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ কাৰণে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰক। তো আহক, আজি আপোনালোকক মই দেখাবলৈ কাৰণে চেষ্টা কৰিম। ইয়াতে আপোনাৰ 12 বিঘাৰ আপোনাৰ ভোট জলকীয়া খেতি কৰিছে। তো ইয়াৰে কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আহক বন্ধুসকল, চাওক বন্ধুসকল, ইয়াতে এক সুন্দৰ আৰু মনোমোহা দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। লমালমে আপোনাৰ ভোট জলকীয়া লাগিছে। খুব ধুনীয়া এটা দৃশ্য, আপোনালোকে নিশ্চয় বুজি পাইছে এই দৃশ্যটো চাই। এটা আপোনাৰ মনোমোহা আপোনাৰ দৃশ্য এয়া আপোনালোকে দেখিবলৈ পাইছে, আৰু লমালমে আপোনাৰ লানিকৈ আপোনাৰ পকি আছে। খুব ভাল লাগিছে ইয়াৰে দাদাজনৰ পৰা আমি কিছুমান কথা জানো আহোঁ। মোৰ নাম শ্ৰী লমেন স্বৰ্গীয়াৰী, গহপুৰ, আৰু ভিলেজটো লক্ষীপুৰ, বিশ্বনাথ ডিষ্ট্ৰিক্টত। হয়, ইয়াতে আপোনালোকে কিমান খেতি কৰিছে? আমি ইয়াত ভোট জলকীয়া কিংচিলি, হয়, এইটো 12 বিঘা এনে এইটো বছৰত কৰিছোঁ। আগত বেলেগ খেতি কৰিছিলোঁ, এতিয়া মানে কিংচিলি ভোট জলকীয়াটো 12 বিঘা কৰিছোঁ। হয়, এইটো আপোনাৰ বৰ্তমান সময়ত আপোনাৰ যিটো অভিজ্ঞতা বা যিটো আপোনাৰ এক্সপিৰিয়েঞ্চ হয় ভোট জলকীয়াৰ ওপৰত, সেইটো আপুনি কওক। যে ধৰি লওক আপোনাৰ খেতি কৰিবলৈ যাওঁতে আপোনাৰ কিমান কি অসুবিধা সেইবোৰ অকণমান কৈ দিয়ক আমাৰ দৰ্শকক। ইয়াত অসুবিধাটো ধৰি লওক এইটো ওখ জেগা, সেইটো কাৰণে পানীৰ অকণমান মানে অসুবিধা হয়, আৰু বেছি বৰষুণ দিলে অলপ দ জেগাত পানী জমা হ'ব, কিন্তু এইটো জেগাটো ওখ, সেইটো কাৰণে অলপ ভালেই লাগিছে খেতি কৰিবলৈ। হয় হয়, ওখ হ'লেও আপোনাৰ দুটা সুবিধা হৈছে। ধৰক প্ৰথম অৱস্থাত আপোনাৰ পানীটো ৰখা নাই, কিন্তু এটা সুবিধা ভাল হৈছে যে বাৰিষা সময় আহিছে, কাৰণ ইয়াত আপোনাৰ এতিয়া বৰ্তমান পানী নৰখিব। এতিয়া বাৰিষা আহিছে, বাৰিষা বতৰ আহিছে, এতিয়া ভালে হ'ব। হয়, আমাৰ মানে পানী ইয়াত জমা নহয়। হয় হয়। তো এতিয়া আপোনাৰ ধৰি লওক আপুনি ইমানখিনি যিহেতু খেতি কৰিছে, আপোনাৰ কিমানমান আপোনাৰ ইয়াতে আপোনাৰ ধৰি লওক ইনভেষ্টমেণ্ট হৈছে? আপুনি কিমানমান খৰচা ইয়াত কৰিলে এতিয়ালৈকে? আমি ইয়াত মানে প্ৰথমৰ পৰা হাল বোৱাৰ পৰা মানে ধৰি লওক 12 বিঘাত 6 লাখ মান টকা গৈছে। মানে কণ্টিনিউ আমাৰ মানে হাজিৰা ল'বলগীয়া হৈছে, মানে গোটেইখিনি আপোনাৰ মিলাই আৰু A to Z, মানে আপোনাৰ প্ৰাৰম্ভিক সময়ৰ পৰা বৰ্তমানলৈকে। এনে আপুনি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিবা তেনেকুৱা সুবিধা? ডিপাৰ্টমেণ্টৰ পৰা আমি একো সুবিধা পোৱা নাই। তাৰপিছত অলপ খবৰ লৈছিলোঁ, তথাপিও আজিলৈকে মানে একো সুবিধা পোৱা নাই। হয়, ইয়াতে আপোনাৰ মাৰ্কেটিংটো আপুনি কেনেকুৱাকৈ কৰিছে? মানে ধৰি লওক আপোনাৰ যিহেতু ইমানখিনি আপুনি খেতি কৰিছে, তো ইয়াত আপোনাৰ বহুত ডাঙৰ এটা আমাৰ প্ৰশ্ন এটা আহে যে আপোনাৰ মাৰ্কেটিংটো আপুনি কেনেকুৱাকৈ পাইছে, বা আপুনি যোনটো জেগাত মাৰ্কেট কৰিছে তাত উচিত আপুনি মাৰ্কেটটো পাইছেনে নাই? মানে মাৰ্কেটিঙৰ কাৰণে অকণমান হ'লেও মানে আমাৰ প্ৰব্লেম হৈছে। মানে আমি যিমান পাবলগীয়া আছিলে সেইটো আমি মানে উচিত মূল্যটো আমি পোৱা নাই। সেইটো কাৰণে মাৰ্কেটিঙৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে। এনে বেপাৰী আহে দূৰৰ পৰা বা ওচৰৰ পৰা, বেপাৰী আহে, বেপাৰী যিমান মানে বেপাৰীৰ মই মতালিটো বেছি হয় আৰু, কাৰণ ইমানখিনি যিহেতু খেতি কৰিছে, তো সেইটো হিচাপত তেওঁলোকৰ মই মতালিটো বেছি হয়। তো ইয়াতে দাদা এটা আপুনি শেষত এটা কথা কওক, যে ইয়াতে আপুনি যিটো খেতি কৰিছে সেইটো অৰ্গেনিকভাৱে কৰিছে নে আপোনাৰ কিবা তেনেকুৱা কেমিকেল বা তেনেকৈ কিবা ইউজ কৰিছে? মানে আমি সাৰ পানীটো কেনেকুৱাকৈ দিছে আপুনি? আমি অৰ্গেনিক নিচিনাই কৰা হৈছিলে প্ৰথম পৰা। তাৰপিছত মানে এতিয়া অকণমান কিবা কাৰণে আমি দিগদাৰ হৈছে অলপ, মানে অৰ্গেনিকত মানে কিছুমান বস্তু মানে অৰ্গেনিকৰ পৰা আমি পোৱা নাই, বা সম্পূৰ্ণ কিবা ৰখাব পৰা নাই। সম্পূৰ্ণ অৰ্গেনিক প্ৰডাক্ট আপোনালোকে অৰ্গেনিকে কৰিছিল, মানে অৰ্গেনিক প্ৰডাক্ট নোপোৱাৰ কাৰণে ৰাসায়নিকটো ব্যৱহাৰ কৰিব লগা হৈছে। সাৰ ৰাখি পেলাই। শেষত আপুনি আমাৰ কৃষক ৰাইজক কি ক'ব? আপোনাৰ ফালৰ পৰা কিবা? কৃষক ৰাইজক মানে যে আমি ভাবোঁ যে আমি যেনেকুৱা লাগিছে যাতে বেলেগো মানে বহুত মাটি আছে ইয়াত, এইটো মাটিৰ যাতে চবে তেনেকুৱা কিবা নহয় কিবা এটা